মই ভাবো যে আজি বিৰোধী ঐক্যমঞ্চই 70+ সিটত জয়ী হৈ এবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। শিৱসাগৰ বিধানসভা সমষ্টিত যিমান ভোট পলিং হৈছে তাৰ আধা 50% ভোট পাম বুলি আশা প্ৰকাশ কৰিছো আৰু খুব ভালকে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ যাম বুলি আশা আছে। গতিকে শিৱসাগৰ সমষ্টিটোক লৈ আৰু মই ভাবি থকা নাই, এতিয়া অসমৰ কাৰণেহে এতিয়া ভাবি আছো। 126টা বিধানসভা সমষ্টিৰ নিৰ্দলীয়কে ধৰি সকলো ৰাজনৈতিক দলৰ 722 গৰাকী প্ৰাৰ্থীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছো আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলক আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ 13 গৰাকী ৰাইজৰ দলৰ প্ৰাৰ্থী আৰু আমাৰ 13 গৰাকীৰ ভিতৰত 13 গৰাকীয়ে জয়ী হওক এই আশা প্ৰকাশ কৰিছো। আজিৰ দিনটোৰ প্ৰধান আমাৰ ইচ্ছাটো হ'ল যে অসমৰ ৰাইজে যি পৰিৱৰ্তনৰ আশা প্ৰকাশ কৰিছে সেই কাংক্ষিত পৰিৱৰ্তন আজি দেখিবলৈ পাওঁ। সাম্প্ৰদায়িক ফেচিবাদী শক্তি, অগণতান্ত্ৰিক শক্তি, স্বৈৰতান্ত্ৰিক শক্তি বিজেপিৰ হাতৰ পৰা গণতান্ত্ৰিক শক্তিৰ হাতলৈ, বিৰোধী ঐক্যমঞ্চৰ হাতলৈ চৰকাৰ আহক এই আশা মই প্ৰকাশ কৰিছো আৰু আশা প্ৰকাশ কৰিছো যে যি ব্যাপক মূল্যবৃদ্ধিয়ে দেশখন চানি ধৰিছে তাৰ পৰা আমি যাতে ৰাইজক সকাহ দিব পাৰো কিছু হলেও, আৰু ব্যৱসায় বাণিজ্য যি ধৰণে পুৰা ধ্বংস হৈ গ'ল এই সময়খিনি যোৱা 10 বছৰত সেইটো কেনেকে আকৌ ৰিভাইভ কৰিব পাৰো তাৰ কাৰণে সকলোৱে আশা প্ৰকাশ কৰি আছে। মই ভাবো যে আজি বিৰোধী ঐক্যমঞ্চই 70+ সিটত জয়ী হৈ এবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। শিৱসাগৰ বিধানসভা সমষ্টিত যিমান ভোট পলিং হৈছে তাৰ আধা 50% ভোট পাম বুলি আশা প্ৰকাশ কৰিছো আৰু খুব ভালকে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ যাম বুলি আশা আছে। গতিকে শিৱসাগৰ সমষ্টিটোক লৈ আৰু মই ভাবি থকা নাই, এতিয়া অসমৰ কাৰণেহে এতিয়া ভাবি আছো।